অসমীয়া চলচ্চিত্ৰ জগতৰ বহু অভিনেতা অভিনেত্ৰী প্ৰযোজক পৰিচালক তথা কলা কুশলীয়ে নাজানে ক'ত প্ৰথমখন অসমীয়া কথাছবি নিৰ্মাণ হৈছিল। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই 1934 চনত গহপুৰৰ ভোলাগুৰি চাহ বাগিচাত চিত্ৰবন ষ্টুডিঅ' সাজি নিৰ্মাণ কৰিছিল প্ৰথমখন অসমীয়া কথাছবি জয়মতী। প্ৰথম অসমীয়া কথাছবি নিৰ্মাণৰ কথা ইতিহাসৰ পাতত লিপিবদ্ধ হোৱাটো গহপুৰবাসী ৰাইজৰ সৌভাগ্য নে দুৰ্ভাগ্য সেয়া বৰ্তমান বিচাৰ্যৰ বিষয় হৈ পৰিছে। গহপুৰবাসীৰ গৌৰৱৰ থল এটাই যে জ্যোতিপ্ৰসাদ আগৰৱালাই প্ৰথম অসমীয়া কথাছবি জয়মতী ভোলাগুৰি চাহ বাগিচাতে নিৰ্মাণ কৰিছিল। তাৰ বিপৰীতে গহপুৰবাসী ৰাইজৰ দুৰ্ভাগ্যৰ কাৰণ এয়াই যে ভোলাগুৰি চাহ বাগিচাৰ কলঘৰটো আৰু জ্যোতিপ্ৰসাদ আগৰৱালাৰ আবক্ষ মূৰ্তিটোৰ বাহিৰে প্ৰথম অসমীয়া কথাছবি নিৰ্মাণস্থলীত অন্য একোৱেই নাই। বৰ্তমানৰ চৰকাৰে এই ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰি জয়মতী কথাছবি নিৰ্মাণস্থলীত সেই সময়ত জ্যোতিপ্ৰসাদে কেনেদৰে বাঁহ, বেত, কাঠ, কলগছ আদিৰে চিত্ৰবন ষ্টুডিঅ' নিৰ্মাণ কৰিছিল, কেনেদৰে দৃশ্যগ্ৰহণ কৰিছিল, কথাছবিখনৰ কেঁচা ফিল্ম ক'ত কেনেদৰে ৰাখিছিল তাৰ আৰ্হি প্ৰস্তুত কৰি এক মিউজিয়াম স্থাপনৰ ব্যৱস্থা কৰিলে অসমবাসীৰ লগতে সমগ্ৰ ভাৰতবাসীয়ে প্ৰথম অসমীয়া কথাছবি নিৰ্মাণস্থলীৰ এটা আভাস পাবলৈ সক্ষম হ'ব। এই সন্দৰ্ভত চাওক আমাৰ এক প্ৰতিবেদন। মই বৰ্তমান উপস্থিত আছোঁ ভোলাগুৰি চাহ বাগিচাৰ কলঘৰত। আৰু এই কলঘৰ এই কাৰণেই পৰিচিত যে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই 1934-35 চনত এই ভোলাগুৰি চাহ বাগিচাৰ কলঘৰৰ সমীপতেই বাঁহ, বেত, কাঠ, কলগছ আদিৰে অস্থায়ীভাৱে চিত্ৰবন ষ্টুডিঅ' নিৰ্মাণ কৰি প্ৰথম অসমীয়া কথাছবি জয়মতীৰ নিৰ্মাণ কাৰ্য কৰিছিলে। আৰু লগতে ইয়াৰ সমীপৱৰ্তী অঞ্চলত সেই জয়মতী কথাছবিৰ দৃশ্যগ্ৰহণো কৰা হৈছিলে। আৰু ক'ব লাগিব যে অতিকে দুখৰ বিষয়, প্ৰথম অসমীয়া কথাছবি নিৰ্মাণস্থলী জয়মতীৰ যি ভোলাগুৰি চাহ বাগিচা, সেই ভোলাগুৰি চাহ বাগিচা কেৱল জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যু বা জন্মতিথিতহে বিশেষভাৱে চৰ্চিত হয়। তাৰ বাহিৰে এই বাগিচাখন বা এই কলঘৰটো এলাগী হৈ থাকিবলগীয়া হয়। যি সময়ত অসমীয়া কথাছবিৰ জন্ম এই স্থানত হৈছিলে, এই স্থান বৰ্তমান কেনে পৰ্যায়ত আপোনালোকে নিজেই ভাবি চাওক। এই যে দেখিছে এতিয়া বৰ্তমান যি পৰিৱৰ্তনকামী বিজেপি চৰকাৰে ইয়াত যথেষ্ট উন্নয়ন সাধন কৰি কলঘৰটো আটক ধুনীয়াকৈ নিৰ্মাণ কৰিলে। লগতে ইয়াৰ সমীপতে জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ এটি আবক্ষ মূৰ্তিও ইতিমধ্যে স্থাপন কৰা হৈছে। আৰু যথেষ্ট উন্নয়ন সাধন কৰিলে যদিও অসমবাসী বা ভাৰতবাসী ৰাইজে জানাৰ কোনো থল নাথাকিল যে এই ভোলাগুৰি চাহ বাগিচাতে জ্যোতিপ্ৰসাদ আগৰৱালাই 1934 চনত চিত্ৰবন ফিল্ম ষ্টুডিঅ' নিৰ্মাণ কৰিছিলে। আৰু বৰ্তমান ইয়াত কেৱল নামটোহে বাকী আছেগৈ, কিয়নো কলঘৰত যিহেতু জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে কলঘৰৰ সমীপতহে বাঁহ, কাঠ, কলগছ, বেত আদিৰে জ্যোতি চিত্ৰবন ষ্টুডিঅ' তৈয়াৰ কৰিছিলে। আৰু ইয়াত জয়মতী কথাছবিৰ বিভিন্ন কাম কাজ আৰম্ভ কৰা হৈছিলে। আৰু মই দেখুৱাবলৈ চেষ্টা কৰিম ইয়াৰ সামগ্ৰিক দৃশ্য। যিহেতু সেইকণ সময়ত তুলনামূলকভাৱে কোনো সা সুবিধা নোহোৱাকৈ জ্যোতিপ্ৰসাদ আগৰৱালাই এই কলঘৰৰ সমীপত এই স্থানত যি ষ্টুডিঅ' নিৰ্মাণ কৰিছিলে। আৰু ষ্টুডিঅ'ৰ যিখিনি কেঁচা ফিল্ম সেইখিনি ৰাখিবৰ বাবে বাৰ্তানুকূল কক্ষৰ প্ৰয়োজন হৈছিলে। আৰু তেতিয়া আজিৰ দৰে এয়াৰ কণ্ডিশ্যন ওলোৱা নাছিলে। আৰু জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে এই যি ভোলাগুৰি চাহ বাগিচাৰ ফৰ্মেটিং ৰুম আছে, এই কলঘৰৰ পিছদিশে যিটো ফৰ্মেটিং ৰুম আছে, সেই ফৰ্মেটিং ৰুমকে সেইকণ সময়ত বাৰ্তানুকূল কক্ষ হিচাপে তৈয়াৰ কৰি ইয়াত জয়মতী কথাছবিৰ যি কেঁচা ফিল্মসমূহ ইয়াত ৰাখিছিলে। বৰ্তমান এই ঘৰটো সেই আগৰ দৰেই আছে। ইয়াত কেইবাতৰপো টিঙৰ তলত বাঁহৰ, কাঠৰ এনেকুৱা চিলিং দিয়া হৈছিলে, যাৰ ফলত এই কক্ষটো বাৰ্তানুকূল কক্ষ হিচাপে ব্যৱহাৰ কৰি ইয়াত জয়মতী কথাছবিৰ কেঁচা ফিল্মসমূহ ৰখা হৈছিলে। আৰু অতিকে আমি গহপুৰবাসী হিচাপে এফালে গৌৰৱ কৰিব পাৰোঁ যদিও আনফালে আমি গৌৰৱৰ কোনো থল নাইকিয়া নিচিনা হৈছে। কাৰণ প্ৰথম অসমীয়া কথাছবিখন
ইয়াত নিৰ্মাণ হৈছে। এই নিৰ্মাণস্থলী যেনেকুৱা এটা পৰ্যায় হ'ব লাগিছিলে, ইয়াত অসমৰ বাহিৰৰ পৰা অহা লোকসকলে জানিব পৰা কোনো ব্যৱস্থাই নাই যে এই ভোলাগুৰি চাহ বাগিচাৰ কলঘৰৰ সমীপতে অসমৰ প্ৰথমটো ষ্টুডিঅ' নিৰ্মাণ কৰা হৈছিলে। ইয়াত কেৱল আছে বৰ্তমান জ্যোতিপ্ৰসাদৰ এটি আবক্ষ মূৰ্তি আৰু লগতে আছে এই কলঘৰটো, যিটো বৰ্তমান সংৰক্ষিত কৰি ৰখা হৈছে। আৰু যিহেতু ইয়াত কনকলতা বিশ্ববিদ্যালয়ৰ প্ৰাৰম্ভিক কাম কাৰ্য চলি আছে, গতিকে আমি চৰকাৰক আহ্বান জনাম যে কনকলতা বিশ্ববিদ্যালয়ত যিসকল অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ ছাত্ৰ ছাত্ৰীয়ে অধ্যয়ন কৰিব, তেওঁলোকক জনাৰ এটা থল দিয়ক যে প্ৰথম অসমীয়া কথাছবি জয়মতীৰ নিৰ্মাণস্থলী আছিলে এই ভোলাগুৰি চাহ বাগিচা। গতিকে ভোলাগুৰি চাহ বাগিচাৰ যি কলঘৰৰ লগতে এই যি সামগ্ৰিক অঞ্চলটো আছে, ইয়াত জ্যোতিপ্ৰসাদে সেইখন সময়ত কিদৰে জয়মতী কথাছবি নিৰ্মাণ কৰিছিলে তাৰ কিছুমান আনুষাংগিক প্ৰতীকী ৰূপত প্ৰকাশ কৰি এক যাদুঘৰ অৰ্থাৎ মিউজিয়ামৰ দৰে তৈয়াৰ কৰিবলৈ আমি আহ্বান জনাইছোঁ। নহবা গহপুৰবাসীৰ যি গৌৰৱৰ থল ভোলাগুৰি চাহ বাগিচা, সেই ভোলাগুৰি চাহ বাগিচা কেৱল কাগজে কলমে জ্যোতিপ্ৰসাদৰ প্ৰথম অসমীয়া কথাছবি জয়মতী নিৰ্মাণস্থলী হিচাপে থাকিব। তাৰ বাদে আমি গহপুৰবাসীয়ে ইয়াক লৈ গৌৰৱ কৰাৰ অন্য একো থল নাথাকিব।